Hey dears, welcome back to another video. আজি মই তোমালোকৰ সন্মুখত নগাঁও ডিস্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 9 ৰ সোশিয়াল সায়েন্সৰ কুৱেশ্যনটো আজি লৈ আহিছো। ইয়াত আজি মই আলোচনা কৰিম জাস্ট এমসিকিউৰ বিষয়ে। এমসিকিউ খিনি তোমালোকে চাই লোৱা। আজি যিকেইটা এমসিকিউ মই ইয়াত তোমালোকক দেখুৱাই দিম বা শুদ্ধকেইটা দেখুৱাই দিম, সেইকেইটা হাফ ইয়াৰলি যেন আহিছে সেইকেইটা তোমালোকৰ সন্মুখত আহিব। আৰু কেৱল এইটো নগাঁও ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টৰ কাৰণেই নহয়, আমাৰ অসমৰ সকলো ডিস্ট্ৰিক্টৰ কাৰণে। চোৱা, আজি যদি নগাঁও ডিস্ট্ৰিক্টত এনেকুৱা কুৱেশ্যন দিছে, কেইদিনমান পিছত তোমালোকৰ দ্বাৰা এনুৱেল আহিব পাৰে বা বেলেগ এক্সাম আছে, তিনিমহীয়া যিয়ে হওক নমহীয়া, সেইকেইটাত মানে এনেকুৱা কুৱেশ্যন দিব পাৰে। সেইকাৰণে তোমালোকে এই কুৱেশ্যনৰ এমসিকিউখিনি চাই থোৱাটো ভাল। ঠিকে আছে, আমি সিমান লেকচাৰ নামাৰি আমি সন্মুখলৈ আগবাঢ়োঁ। চোৱা, যেন কি কৈছে, প্ৰথম কুৱেশ্যনটোৱে কৈছে যে এমসিকিউৰ সোশিয়াল সায়েন্সৰ প্ৰথম কুৱেশ্যনটো হৈছে যে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ হিচাপে গণ্য কৰা হয়। এইটো জাষ্ট কোনো শুদ্ধ উত্তৰ বাছি ওলাব কৈছে। ইয়াত উক্তি দিছে, উক্তিকেইটা পিছত যুক্তিকেইটা চাই পেলাই কোনকেইটা শুদ্ধ কোনকেইটা ভুল চাম। যে উক্তিত কৈছে যে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ হিচাপে গণ্য কৰা হয়। যুক্তিত কৈছে তেওঁক কাৰ্যপালিকাৰ পৰা ন্যায়পালিকা পৃথক কৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছে। ইয়াত মানে কোনটো শুদ্ধ কোনটো ভুল, যদি দুয়োটাই শুদ্ধ থাকে দুয়োটাই শুদ্ধ দিম, আৰু যদি দুয়োটাই ভুল থাকে দুয়োটাই ভুল দিম বা শুদ্ধ দিম। যিয়ে হওক, ইয়াৰ প্ৰথমত কৈছে যে এ মানে বোথ এ এণ্ড আৰ কৰেক্ট, মানে এ আৰু আৰ দুয়োটাই শুদ্ধ কৈছে। তাৰপিছত কৈছে এ শুদ্ধ আৰু আৰ অশুদ্ধ। তাৰপিছত কৈছে এ আৰু আৰ দুয়োটাই অশুদ্ধ। তাৰপিছত কৈছে যে এ অশুদ্ধ আৰু আৰ শুদ্ধ। কথা সেইটো নহয়, ইয়াত দুয়োটাই শুদ্ধ। যে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ হিচাপে গণ্য কৰা, এইটো 100% মানে চিয়'ৰ সত্য হয়। তাৰপিছত যুক্তিটো কৈছে যে তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল, এইটো শুদ্ধ। সেইকাৰণে কি হ'ব যে দুয়োটাই শুদ্ধ, বথ মানে এ আৰু আৰ দুয়োটাই শুদ্ধ। আচ্ছা, ঠিক আছে। চোৱা, তাৰপিছত কুৱেশ্যনত কৈছে যে আমি ইমান মানে লেট নকৰি মানে ফটাফট শেষ কৰি দিওঁ। যে কি কৈছে যে 2 নম্বৰত যে ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা কাৰ মাজত হৈছিলে? তোমালোক সকলোৱে জানা যে মুম্বাই আৰু থানে। এইটো মুম্বাই কিয় কৈছে, মানে আগত মুম্বাই আছিলে, বৰ্তমান মুম্বাই হৈ গৈছে। তাৰপিছত 3 নম্বৰত কৈছে যে মোৱামৰীয়া বিদ্ৰোহ কাৰ মাজত হৈছিলে? মোৱামৰীয়া বিদ্ৰোহ সকলোৱে জানে যে আহোম আৰু কাৰ মাজত দিছিলে? মানৰ মাজত। এইটো একচুৱেলি এনচাৰটো অলপ ভুল আছে ন ছাৰ? মৰাণ আছিল, মান নাছিল ন? ঠিকে আছে, যিয়ে হওক, এইটো মানে ভুল হৈছে, শুদ্ধই যে আহোম আৰু মৰাণৰ মাজত হৈছিলে। তাৰপিছত কুৱেশ্যনত কৈছে যে 1611 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাণিজ্য কেন্দ্ৰত ডেছ স্থাপন কৰিছিল, মানে ক'ত স্থাপন কৰিছিলে? চুৰাটত। তাৰপিছত কুৱেশ্যনত কৈছে যে ঊৰ্ধক্ৰমত লিখা। ঊৰ্ধক্ৰমত কি লিখিব কৈছে? যে আৰ্য সমাজ, প্ৰাৰ্থনা সমাজ, লি আয়োগ, ভাৰত পৰিয় ঠাইত আইন, মানে এইটো ঊৰ্ধক্ৰমত কিয় সজাব কৈছে? কোনটোৰ আগত কোনটোৰ পিছত কোনটো হৈছে? এইটো তাৰমানে শুদ্ধটো কি জানা? আগত কোনটো হৈছে? ইয়াৰ শুদ্ধটো হ'ব তোমালোকৰ চি। ঠিক আছে, যদি অলপ মানে ভুল চুল হয় তোমালোকে কমেণ্ট কৰি ক'ব, মই পিছত পিন মাৰি দি দিম। যিহেতু তাৰ 6 নম্বৰত কৈছে যে বৈষ্ণৱসকল কাৰ উপাসক? এইটো বৈষ্ণৱসকল হয় বিষ্ণুৰ উপাসক। ঠিক আছে। তাৰপিছত কুৱেশ্যনত কৈছে, চোৱা, যে ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিল। ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিল যে লৰ্ড কেনিং। 4 নম্বৰ কুৱেশ্যনত কৈছে যে তলৰ কোনকেইটা উক্তি শুদ্ধ হয়? ইয়াৰ তোমালোকক মই গোটেইখিনি এক্সপ্লেইন নকৰোঁ, তোমালোকে মিলাই ল'বা। ইয়াৰ উক্তি হ'ব 3 নম্বৰটো শুদ্ধ হ'ব যে ডি আগত, পিছত বি, পিছত চি। ঠিক আছে। চোৱা, 9 নম্বৰ কুৱেশ্যনত কৈছে কোনজন শতাধিকাৰৰ ওচৰত জয়ধ্বজ সিংহই শৰণ লৈছিলে? যে কেশৱদেৱৰ ওচৰত শৰণ লৈছিলে। তাৰপিছত কৈছে যে দ্য এক্ট ইমপ্লিমেণ্ট বাই ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ৱাজ ইমপ্লিমেণ্টেড। এইটো হৈছে যে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰা আইনখন আছিলে যে ভাৰতীয় পৰিধান 1861। তাৰপিছত কুৱেশ্যনত কৈছে যে ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি হৈছিলে? যে বেংগল গেজেট। ঠিক আছে। তাৰপিছত কুৱেশ্যনত কৈছে যে তলত দিয়া উক্তিবোৰ মিলোৱা। তোমালোকে এইটো মিলাই চাবা। এইটোৰ শুদ্ধটো মই জাষ্ট কৈ আছোঁ যে কি হ'ব। এইটো মানে অলপ প্ৰব্লেম হৈ গৈছে, তোমালোকে এইটো ক'বাচোন কোনটো শুদ্ধ হয়, পিছত মই পিন কৰি দি দিম। 13 নম্বৰ কুৱেশ্যনত কৈছে যে 1864 চনত লোকসভা পদবী লাভ কৰা প্ৰথম ভাৰতীয় আছিলে যে সত্যেন্দ্ৰনাথ ঠাকুৰ। 14 নম্বৰ কুৱেশ্যনত কৈছে যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন মুম্বাইত হৈছিলে। তাৰপিছত কৈছে যে পৰ্বতীয়া গোহাঁই নামেৰে কাক জনা যায়? পৰ্বতীয়া গোহাঁই নামেৰে তোমালোকে এইটো কনফিউজ নহ'ব। মই ভাবিছিলোঁ যে ৰুদ্ৰসিংহ, পিছত মই ভাবিলোঁ যে এইটো ভুল হ'ব। এইটো হ'ব যে কৃষ্ণৰাম ভট্টাচাৰ্য।
16 নম্বৰত কৈছে যে পাৰ্বত্য হিমবাহ ক'ত দেখা যায় পাৰ্বত্য হিমবাহ পৰ্বততে দেখা যাব ন এটো ক'ত হ'ব যে এছিয়াৰ হিমালয় তাৰ পিছত কৈছে মেঘ বৰষুণ বতাহ সৃষ্টি হোৱা বায়ুমণ্ডল স্তৰত হৈছে যে ট্ৰপোস্ফিয়াৰ এটো তোমালোকে জানা একদম ইজি হয় কেইটামান ইজি কুৱেশ্যন ইমান ইজি দিছে তাৰ পিছত কৈছে যে ইয়াৰদাং শব্দটি কোন অঞ্চলৰ বাসিন্দাসকলে ব্যৱহাৰ কৰিছিল এটো হ'ব সানহাই 19 নম্বৰ কুৱেশ্যনত কৈছে এটো তোমালোকে উক্তি চুক্তি চাই ল'বা এটো শুদ্ধ উত্তৰটো হ'ব বি ঠিক আছে তাৰ পিছৰ কুৱেশ্যনত কৈছে যে 20 নম্বৰ কুৱেশ্যনটো চোৱা যে নদীৰ দুয়োফালে গেছ জমা হোৱাৰ ফলত যি সমতল ভূমিৰ সৃষ্টি হয় তাক কি কয় এটো তোমালোকে জানে বদ্বীপ ডেটা তাৰ পিছত কৈছে যে বায়ুমণ্ডলত হোৱা তলৰ কোনবিধ গেছ নিষ্ক্ৰিয় এটো নিয়ন 100% নিয়নে হ'ব তাৰ পিছত কৈছে যে দেশ হৈছে ওখ ভূমিৰ পৰা নিম্ন ভূমিলৈ বৈ যোৱা পানীৰ সমষ্টিটো হট হ'ব তাৰ পিছত কুৱেশ্যনত কৈছে বতাহৰ গতিবেগ জুখিবলৈ ব্যৱহাৰকাৰী সকলোৱে জানে যে উইণ্ড ভেন বতাহৰ ইংলিছ কি উইণ্ড সেইকাৰণে উইণ্ডৰ পৰা উইণ্ড ভেন আহি গৈছে তলৰ কোনটো বাহিক কাৰকে পৃথিৱীৰ পৃষ্ঠৰ পৰিৱৰ্তন কৰে এটো গ্লেচিয়াৰ হিমবাহে ঘটায় পশ্চিম ভাৰতৰ দ্বীপপুঞ্জ অঞ্চলত গঠিত ক্ৰান্তীয় ঘূৰ্ণীবতাহটো হৈছে সাইক্লোন তাৰ পিছৰ কুৱেশ্যনত লম্বা হয় তোমালোকে পঢ়ি চাবা মই ভালদৰে ইমান পঢ়িবও নাজানো বুজি পাইছে এৰ 26 নম্বৰ কুৱেশ্যনটো হ'ব যে ডি 27 নম্বৰ কুৱেশ্যনত উক্তি যুক্তি তোমালোকে গোটেইকেইটা চাই ল'বা হা সময় নাই হা পিছত চাই এটো কি কৈছে তাৰ শুদ্ধ উত্তৰটো এ হ'ব 28 নম্বৰত আছে যে নদীয়ে নিজৰ পল কঢ়িয়াই লৈ নাযায় এটো হ'ব বাগৰি থকা অৱস্থাত মানে বাগৰি থকা অৱস্থাত কেনেকৈ যাব উল্টাকে যাব নোৱাৰে ন যুক্তি মুক্তি তোমালোকে উক্তি যুক্তি চাবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বধ ইয়াৰ দুইটাই শুদ্ধ ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলী নদী দ্বীপটো এক প্ৰকাৰৰ এটো বদ্বীপী হয় 100% শুদ্ধ পিছত ৰাজনৈতিক দলসমূহৰ ওপৰত তলত দিয়ে এটো তোমালোকৰ হ'ব শুদ্ধ উত্তৰ সি মানে সি টু শুদ্ধ হলে মানে অনলি সি হ'ব অপচনত ঠিকই আছে যে অনলি সি 32 নম্বৰত কৈছে যুক্তি উক্তি তোমালোকে এটো চাই ল'বা শুদ্ধ উত্তৰটো এ হয় পিছত কৈছে দেশ হৈছে সাহস আৰু জনসাধাৰণৰ মাজৰ সংযোগ এটো শুদ্ধটো হ'ব গণতন্ত্ৰ ডেমক্ৰেসি তাৰ পিছত কুৱেশ্যনত কৈছে যে উপযোগী সামগ্ৰী অৰ্থাৎ সেৱাৰ সৃষ্টি হৈছে কি যে উৎপাদন আৰু প্ৰডাকশন তাৰ পিছত কৈছে যে শুদ্ধ উত্তৰটো মানে লম্বা কুৱেশ্যন হয় তোমালোকে এটো চাই ল'বা মানে উদ্যোগমত মানে হজাব গৈছে তলত উল্লেখ কৰা ৰাজনৈতিক দলসমূহ প্ৰতিষ্ঠাৰ তাৰিখ অনুসৰি মানে তাৰিখ অনুসৰি কোনটো আগতে আছে কোনটো পিছত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ তোমালোকে কোনটো এ কি আছে সি কি আছে এটো চাই ল'বা যুক্তি উক্তি এটো চাই ল'বা তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ঠিক আছে তাৰ পিছৰ কুৱেশ্যনত কৈছে যে ভাৰতত কেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল এইবিলাক যেন কেৱল ক্লাছ 9 ৰ ষ্টুডেণ্টকে নিদিয়ে এটো জব এপ্লাইত মানে যিকোনো জব এলাৰ্টতে এনেকুৱা কুৱেশ্যন আহে বা জবত আহে ঠিক আছে কম্পিটিটিভ এক্সামৰ কুৱেশ্যন হয় প্ৰায় কেইটা সমাজ বিজ্ঞানৰ চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি যে ভাৰতত কেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1951 টু 52 নোবেল পুৰস্কাৰ প্ৰাপ্ত ভাৰতীয় অৰ্থনীতিবিদ হ'ব অমৰ্ত্য সেন কাৰ নেতৃত্বত ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল মোৰাৰজী দেশাই তাৰ পিছত কৈছে তলৰ কোনটো মুক্ত বস্তুটো তোমালোকে জানা খাদ্যটো মুক্ত বস্তু নহয় হেকিটা গুটিকেইটা সূৰ্য তাপ বতাহ তাল আছে গুটিকেইটা কি হয় সৰি বৰষুণৰ পানী হেকিটা মানে মুক্ত হয় যে নেশ্যনেল কনফাৰেন্স কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল হয় এটো জম্মু আৰু কাশ্মীৰ উৎপাদনৰ যেটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটি হৈছে যোগদান yani সাপ্লাই ভাৰতত প্ৰথম সাম্যবাদী দলটো গঠন হৈছিল 1924 চনত জাফৰৰ মুদ্ৰা হৈছে য়েন তাৰ পিছত জনমৰি আই গণনা কৰিবলৈ ৰাষ্ট্ৰীয় আয় কিহেৰে ভাগ কৰা হয় দেহৰ মুঠ জনসংখ্যা চোৱা এটো কেৱল জাষ্ট তোমালোকৰ বুজিবলৈ দিছো বা চাবলৈ দিছো সন্মুখত যদি এনেকুৱা ধৰণৰ ভিডিও লাগে অলপ ভাল ধৰণৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ